এয়া হৈছে আমাৰ নগাঁও চয়ালিৰ এটা পূজা মণ্ডপ। মণ্ডপটি নিৰ্মাণ কৰা হৈছে কামাখ্যা দেৱালয়ৰ আৰ্হিত। এইবাৰৰ পূজা একেবাৰে দুখৰ পূজা। কোনোবাৰে এনেকুৱা হোৱা নাই, যিহেতু আমি অসমৰ এজন প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাইছোঁ। ইয়াত দেখিছেনে, পূজা মণ্ডপৰ সন্মুখত তেখেতৰ প্ৰতিচ্ছবি ৰাখি থৈছে। সকলোৱে যাতে পোনতে গৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰে। সকলো মানুহে দুখত ম্ৰিয়মান হৈ আছে। মোৰো বহুত দুখ লাগি আছে। এইবাৰ যেন পূজা চাবলৈ নাযামেই, তেনেকুৱা এটা অৱস্থা হৈ আছিল ঘৰত। কিন্তু সকলো ওলাই যোৱা দেখি ওলাই গ'লোঁ। চৌদিশে কেৱল তেওঁৰ গানেই বাজি আছে। পূজাৰ আগৰ যিটো আনন্দ, হাঁহি উল্লাসৰ পৰিৱেশ, এইবাৰ সেয়া একেবাৰে নাই। সকলোৱে খালী নামমাত্ৰ উদযাপন কৰিছে। এইবাৰ মণ্ডপসমূহৰ ডেক'ৰেশ্যনো বৰ কম। এই প্ৰিয় শিল্পীগৰাকীৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ বাবে ময়ো গৈ ভগৱানৰ ওচৰত, দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই মনত অলপ সান্তনা লভোঁ।